আজিলৈকে আমাৰ এই সংগঠনৰ মানে যিবিলাক দাবী চৰকাৰৰ ওচৰত আমি উত্থাপন কৰি আহিছোঁ, আমাৰ দাবীবিলাক আজিলৈকে আমি সমাধান সূত্ৰ বাছি উলিয়াব পৰা নাই। গতিকে আজি এই প্ৰতিষ্ঠা দিৱসত চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে আমাৰ যি ডি বুথাৰ NRC আৰু আমাৰ যি এই আধাৰ কাৰ্ডৰ সমস্যা, ৰেচন কাৰ্ডৰ সমস্যা, এই আৰু বিভিন্ন সমস্যা লৈ আৰু ধৰক আমাৰ যি বসুন্ধৰা 3 চলি আছে, মাটি বাৰী পাট্টাৰ সমস্যা, এই সকলোবোৰ সমস্যা চৰকাৰক আমি আহ্বান জনাইছোঁ অনতিপলমে আমাৰ এই সমস্যাবিলাক সমাধান কৰি দিব লাগে। অন্যথা আমি আজি এই প্ৰতিষ্ঠা দিৱসত আমি প্ৰতিজ্ঞাবদ্ধ সকলোৱে যে আমি জাতিৰ কাৰণে আমি ৰাজনৈতিকভাৱে হওক বা আমি মানে গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম।